আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে সদৌ অসম গৰীয় যুৱ ছাত্ৰ পৰিষদে। সাহিত্যিক সৈয়দ আব্দুল মালিকক জেহাদী আখ্যা দিছিল শিলাদিত্যদেৱক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে সংগঠনটোৱে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আনহাতে বিধায়কগৰাকীৰ এনে মন্তব্যৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত। সৈয়দ আব্দুল মালিক সম্পৰ্কে যিটো তেওঁ অভিমত প্ৰকাশ কৰিছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু অত্যন্ত লাঞ্ছনীয়। এই অভিমতটোৱে তেওঁৰ এই বক্তব্যই তেওঁৰ হীনতা, দীনতা, অজ্ঞানতা এইবিলাক প্ৰকাশ কৰাৰ উপৰিও প্ৰকাশ কৰিছে যে তেওঁৰ এটা কুৎসিত মনোবৃত্তি আছে, যি মনোবৃত্তিৰে তেওঁ অসমৰ হিন্দু মুছলমানৰ মাজত নাইবা অসমীয়া বাঙালীৰ মাজত তেওঁ এটা সংঘাত হোৱাটো বিচাৰিছে। মই ভাবোঁ যে এইটো অত্যন্ত ভৰ্ৎসনাযোগ্য কাম আৰু সেইবাবে মই এই কাৰ্যক নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। মই আশা কৰিছোঁ যে অসম বিধানসভাৰ অধ্যক্ষই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই বাঞ্ছা কৰিছোঁ যে বিজেপি চৰকাৰ আৰু বিজেপিৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষইও এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইফালে শিলাদিত্যদেৱক কঠোৰ সমালোচনা জ্যেষ্ঠ অধিবক্তা নেকিবুজ্জামানৰ। বিজেপিয়ে এইজন বিধায়কক সমৰ্থন দি আছে আৰু এনেবোৰ বিভাজনমুখী বিতৰ্কিত মন্তব্য কৰিবলৈ মুখ্যমন্ত্ৰীৰ সমৰ্থন আছে ইয়াত। নহ'লে সৈয়দ আব্দুল মালিকৰ দৰে বৰেণ্য এজন ব্যক্তিৰ বিৰুদ্ধে এনে মন্তব্য কৰাৰ পিছত নিশ্চয় চৰকাৰে শিলাদিত্যদেৱক গ্ৰেপ্তাৰ কৰিলে হয়, এই মন্তব্য কৰে নেকিবুজ্জামানে। আজি শিলাদিত্যদেৱে এইটো সফল নহয়, তেওঁ সময়ে সময়ে ইমান বিতৰ্কিতমূলক আৰু প্ৰৰোচনামূলক বক্তব্য ৰাখিছে, বিভিন্ন সময়ত সমাজ বিভক্ত কৰাৰ বক্তব্য ৰাখিছে। কিন্তু এই বক্তব্য ৰখাৰ পিছতো যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ তেওঁলোকৰ দলেও হওক বা তাত বিধায়িনী দলৰ এজন সদস্য হবে, বিধায়িনী দলৰ দলপতি মুখ্যমন্ত্ৰী হওক, তেওঁৰ ওপৰত প্ৰকৃততে কোনো কাৰ্যব্যৱস্থা নোলোৱা, আমি এই কথাই কোৱাৰ প্ৰতীয়মান হৈছে যে তেওঁক প্ৰত্যক্ষভাৱে ভাৰতীয় জনতা পাৰ্টীৰ পূৰ্ণ সমৰ্থন আছে বা তেওঁলোকৰ নিৰ্দেশত এই ধৰণৰ বক্তব্য ৰাখিবলৈ সাহস পাইছে। ঠিক তেনেকৈ দলৰ অসমৰ মুখ্যমন্ত্ৰীও কোনো কাৰ্যব্যৱস্থা নোলোৱাত প্ৰকৃততে আমি বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ যে দল আৰু চৰকাৰৰ সম্পূৰ্ণ সহযোগ থকাৰ বাবেই তেওঁ এই বক্তব্য ৰাখিবলৈ সাহস কৰিছে। আজি তাৎক্ষণিকভাৱে আচলতে শিলাদিত্যদেৱক আজি সৈয়দ আব্দুল মালিকৰ নিচিনা এজন বৰেণ্য ব্যক্তিৰ বিৰুদ্ধে বক্তব্য ৰখাৰ পিছত প্ৰকৃততে লগে গ্ৰেপ্তাৰ কৰিব লাগিছিল, দলৰ পৰা বহিষ্কাৰ কৰিব লাগিছিল। কিন্তু তাকে নকৰি এতিয়াও তেওঁলোকে মনে মনে থকাটো আচলতে বুজাইছে যে তেওঁলোকে প্ৰকৃত অৰ্থে এইটো তেওঁলোকৰ এটা অন্তৰ্গোপনে হ'লেও তেওঁলোকৰ এটা সমৰ্থন আছে। কিছুদিন আগতে আমি এটা অনুভৱ কৰিছিলোঁ যে যেতিয়া ইয়াত জামাতি সম্পৰ্কত এটা বিতৰ্ক সূচনা হৈছিল, এই সময়তে এজন সংখ্যালঘু নেতা বিজেপিৰ ভিতৰত থকা তেওঁ বক্তব্য ৰাখিছিল যে মুছলিম অঞ্চলবিলাক নিষিদ্ধ কৰিব লাগে, মছজিদ আৰু মাদ্ৰাছাবিলাকত খানাতালাচী চলাব লাগে। আপোনালোকে নিশ্চয় শুনিছিল এনেধৰণৰ বক্তব্য এজন সংখ্যালঘু নেতা, নিজকে সংখ্যালঘু বুলি দাবী কৰা নেতা এজনৰ পৰা, কিন্তু তেতিয়াও কোনো কাৰ্যব্যৱস্থা নলয়। সেইকাৰণে আজি অসমত আমি যিমানেই অসমীয়া হৈ থাকিবলৈ বিচাৰোঁ, সিমানেই কিন্তু শিলাদিত্যদেৱৰ নিচিনা বিজেপিৰ কিছু নেতাৰ পৰা আমাৰ মাজত এটা যেন বিভাজন আনিবলৈ গৈ আছে, এই ষড়যন্ত্ৰ চলিছে। গতিকে সবকা সাথ সবকা বিকাশৰ যি শ্লোগান নৰেন্দ্ৰ মোদীৰ আছে, সবকা বিশ্বাসৰ কথা যিটো শ্লোগানত আছে, এই কথাখিনি যদি কাৰ্যক্ষেত্ৰত পৰিণত কৰিবলৈ মানুহক বিশ্বাস দিব পাৰে, তেনেহ'লে শিলাদিত্য বা তেনেধৰণৰ দুই এজন নেতাই যিবিলাক বক্তব্যৰ কাৰণে আজি গোটেই অসমত এটা বিষাক্ত পৰিৱেশ সৃষ্টি হৈছে, এই পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে তেনেধৰণৰ কাৰ্যব্যৱস্থা ল'ব লাগিব। তেতিয়াহে অসমত শান্তি সম্প্ৰীতি সমন্বয় বা তেতিয়া আমি ক'ব পাৰিম শংকৰ আজানৰ এখন বৃহত্তৰ ভূমি অসম। বিজেপি নেতা শ্ৰী শিলাদিত্যদেৱে ৰাজহুৱা স্থানত অসমৰ এজন স্বনামধন্য অসমীয়া সাহিত্যিক তথা শিক্ষক প্ৰয়াত সৈয়দ আব্দুল মালিক ডাঙৰীয়া সম্পৰ্কে যি কটু মন্তব্য কৰিছে তাক মই গৰিহণা দিছোঁ। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সৈয়দ আব্দুল মালিক ডাঙৰীয়াক ভাৰত চৰকাৰে প্ৰথমে পদ্মশ্ৰী আৰু পৰৱৰ্তী সময়ত পদ্মভূষণ সন্মানেৰে অলংকৃত কৰিছিল। অসমীয়া সাহিত্য আৰু সমাজ জীৱনৰ প্ৰতি সৈয়দ আব্দুল মালিক ডাঙৰীয়াৰ অনবদ্য অৱদান আছে। তেখেতে ধন্য নৰু ভাল নামেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ বিষয়ে এখন আপুৰুগীয়া গ্ৰন্থ সৃষ্টি কৰি গৈছে আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ বিষয়ে ৰূপতীৰ্থৰ যাত্ৰী নামেৰে তেখেতে গ্ৰন্থ লিখি থৈ গৈছে। এনে এজন স্বনামধন্য ব্যক্তিক সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি
সূচক মন্তব্য কৰিছিল আৰু তেতিয়া অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ৰাজহুৱাকৈ দোষী ব্যক্তিজনৰ বিৰুদ্ধে অসম চৰকাৰে ব্যৱস্থা ল'ব বুলি কৈছিল। কিন্তু সেই আশ্বাস এতিয়াও ফুটুকাৰ ফেন হৈ আছে। ইফালে শিলাদিত্যদেৱৰ বিৰুদ্ধে বৰপেটাৰ তাৰাবাৰীতো এজাহাৰ দাখিল কৰা হৈছে। গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদৰ গোচৰ ছৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী আখ্যা দিছিল বিধায়কগৰাকীয়ে। অতি শীঘ্ৰে শিলাদিত্যদেৱক গ্ৰেপ্তাৰৰ দাবী তুলিছে সংগঠনটোৱে। শিলাদিত্যদেৱৰ বিৰুদ্ধে বৰপেটাৰ তাৰাবাৰীতো এজাহাৰ দাখিল কৰা হৈছে। গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ গোচৰ ছৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী আখ্যা দিছিল বিধায়কগৰাকীয়ে আৰু অতি শীঘ্ৰে শিলাদিত্যদেৱক গ্ৰেপ্তাৰৰ দাবী জনাইছে সংগঠনটোৱে। ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত ইখনৰ পিছত